অঁ বাবা কি কৰিছা ক'ত যোৱা তোমালোক হা তোমালোকৰ ঘৰ ক'ত কি নাম তোমাৰ হা সংগীতা তোমাৰ নাম মা কি কৰে হা বাগানত কাম কৰে আদিবাসী মান কিবা খাবা বাবা হা পইচা নাই পকেটত আছে চাচোন চোৱা আছে ইয়াৰ পৰা কিবা খাবা নেকি পইচা মই দিম খোৱা আপোনাৰ নহয় অঁ কিনি থৈ দিছোঁ আৰু কি খাবা বাবা আৰু কি খাবা ঠাণ্ডা ঠাণ্ডা আছেনে নাই তাত দিয়কচোন হা হা ভোলে বাবা কাপোৰ পিন্ধিছে বঢ়িয়া মজা বাহ আৰু কি কিনিবা এইটো কি এইটো এইটো হা আৰু কিনো তোমাৰ ঘৰত চব্জি আছেনে নাই দালি আছেনে নাই আছে আলু আছে পিঁয়াজ আছে পিঁয়াজ নাই পিঁয়াজ লাগিব ঠিক আছে দাদা পিঁয়াজ দিয়ক পিঁয়াজ কিলো কিমানকৈ দিয়ক বাগানৰ 160 টকা দিয়ে দিনত কাম কৰিলে হয়নে সেইটো বহুত বেয়া কথা এইটো এতিয়া শুনক আপুনি আমাৰ জেনেৰেল মানুহ কাম কৰিলে 500 টকা আজিকালি 400 500 হা 160 টকা দি মানুহজনে দিনটোত হয় নেকি তোমালোকৰ ঘৰত চোলা আছেনে নাই নতুন চোলা নাই তোমাৰ আছেনে নাই তোমাৰো নাই মই এইবাৰ আহিলে চোলা লৈ আহিম তোমালোকৰ কাৰণে হা তোমালোকৰ ঘৰটো কোনখিনিত সেইফালে যাব লাগিব হা হা অঁ আপোনাকে পাম সেনেকৈ ৰাস্তা আছে এটা তোমাৰ নামটো ভালকৈ কোৱাচোন নামটো কি আছিল হা সংগীতা কি লিখা ভূমিক সংগীতা ভূমিক আৰু তোমাৰ হা ৰীতা ভূমিক হে ভালদৰে পঢ়িবা তোমালোকে হা তোমালোকৰ কাৰণে শুনা মই নেক্সট যেতিয়া আহিম কেতিয়াবা আহিলে মই চোলা লৈ আহিম তোমাৰ কাৰণে স্পৰ্টিং তোমাৰ কাৰণে চোলা হা এইটো ইয়াতে ভৰাই দিয়া সেইবিলাক মই আহিলে তোমালৈ লগ কৰিম হা তুমি কম পোৱা কেইটকা হ'ল দাদা 100 মই চলো 6 মাহ হয়নে নহয় মই যেতিয়া নেক্সট আহিম চোলা লৈ আহিম হা